হয়নে নহয়, কয়নে নকয়? আমাক যদি কংগ্ৰেছীবিলাকে কৈ থাকে তেওঁলোকৰ আঁচনিৰ কথা, তেতিয়াহ'লে আমি কেনেকৈ মানুহৰ মাজত যাম? 2016 নিৰ্বাচনত আমি হাৰিছিলোঁ। অসমৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনে কি আঁচনি দিয়া নাছিল? আপোনালোকে মামনি মাজনী আঁচনিৰ পৰা কিমান কি আঁচনি দিছিলে? এগৰাকী গৰ্ভৱতী মহিলাক গৰ্ভধাৰণ কৰাৰ সময়ত ফল মূল দিয়াৰ পৰা যদি আজি ছোৱালী এগৰাকী কন্যা সন্তান জন্ম হোৱাৰ লগে 5,000 টকা, ল'ৰা সন্তান জন্ম হোৱাৰ লগে 1,400 টকা, তাৰপিছত সেই ডেলিভাৰী হোৱা মহিলাগৰাকী যদি ঘৰলৈ নিবলৈ তাতো এখন গাড়ীৰ ব্যৱস্থা কৰা আছিল। ইমানখিনি আঁচনি থকাৰ পিছত আমি হাৰি গৈছিলোঁ। কিন্তু আপোনালোকে যিবিলাক আঁচনিৰ নামত তেওঁলোকে দুৰ্নীতি কৰিছে সেইবিলাক আপোনালোকে হয়তো দেখা পোৱা নাই। পঞ্চায়ত নিৰ্বাচন হয়, স্থানীয় সেই বিজেপিৰ দালালবিলাকৰ এগেইনষ্টে কৰিব লাগিব আপোনালোকে। যি পঞ্চায়তৰ স্থানীয় দালালবিলাকে কৃষকৰ ধন আত্মসাৎ কৰি খাই আছে, অৰুণোদয়ৰ নামত নিজৰ ঘৰৰ পত্নীৰ ভনীয়েক মাকৰ নামত টকাবিলাক আপোনালোকৰ টকা খাই আছে, তেওঁলোকৰ কথা আপোনালোকে উদগৰাই দিব লাগিব। তেতিয়াহে আমি পঞ্চায়ত নিৰ্বাচনত আমি মানুহৰ মাজলৈ যাব পাৰিম। আপোনালোকৰ হাতত যিবিলাক শক্তি আছে সেই শক্তি ব্যৱহাৰ কৰি আপোনালোকে মানুহৰ মাজলৈ যাওক আৰু এই মাটিৰ দালাল দিলীপ শইকীয়াক এখনি দিয়ক, এই মাটিৰ দালাল মজিবুৰ ৰহমানকে এখনি দিয়ক আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচন 2026 নিৰ্বাচনৰ যি ছেমি ফাইনেল, এই 26ৰ নিৰ্বাচনত আপোনালোকে ফলাফল দেখাই দিয়ক।